হয় দেৱ আচলতে নিশ্চিতভাৱে ক'ব লাগিব আজি মনোনয়ন পত্ৰ দাখিল কৰিব UPPL BPF আৰু BPFৰ NDAৰ BPF দলৰ তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই মুহূৰ্তত মই আছোঁ ওদালগুৰি বিষ্ণুৰাভাৰ প্ৰেক্ষাগৃহত এই ধৰণে আচলতে BPFৰ যি মনোনয়ন পত্ৰ এই মনোনয়ন পত্ৰ দাখিল কৰিব NDAৰ বিশেষকৈ ইয়াত পুষ্প সজ্জিত দুখন বাহন লৈ অহা হৈছে আৰু এই দুখন বাহনৰ পিছতেই এই ধৰণে আচলতে আজি ওদালগুৰিত আচলতে NDAৰ প্ৰাৰ্থী দুগৰাকী বিশেষকৈ BPFৰ দুগৰাকী প্ৰাৰ্থী আছে তেখেত ৰিহন দৈমাৰী আৰু চৰণ বড়ো আৰু সমান্তৰালভাৱে ইয়াৰ পিছতেই আচলতে ইয়াত UPPLৰ প্ৰাৰ্থী দীপেন বড়ো ডাঙৰীয়াই তেখেতে আচলতে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এয়া মই পোনে পোনে আচলতে মই গৈছোঁ এই মুহূৰ্তত আমাৰ লগত আছে চৰণ বড়ো ডাঙৰীয়া এয়া পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এয়া চৰণ বড়োৱে কি ক'ব এই মুহূৰ্তত আজি মনোনয়ন পত্ৰ দাখিল কৰিব কোন থাকিব NDAৰ ফালৰ পৰা কোন থাকিব মই প্ৰথমে আমাৰ BPF দলৰ একেবাৰে গ্ৰাছৰুটৰ পৰা ওপৰলৈকে যিমান বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে আৰু আমাৰ দলৰ সভাপতি BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই প্ৰথমে ধন্যবাদ যাচিছোঁ যিহেতু তেখেতে মোক তৃতীয়বাৰৰ কাৰণে এইবাৰ মাজবাট সমষ্টিক সেৱা কৰিবৰ কাৰণে সুযোগ দিছে তো আজি মাজবাটবাসী ৰাইজ যথেষ্ট সুখী আজি সকলোৱে দলে বলে ওলাই আহিছে আজি আমি নমিনেশ্যন দাখিল কৰিম আৰু আজি আমি যিহেতু NDA হিচাপে আজি আমি কি কয় নমিনেশ্যন ফাইল কৰিম আজি NDA তৰফৰ পৰাও মানে BJP AJP সকলোৱে থাকিব অলপ সময়ৰ ভিতৰতে আমাৰ অসমৰ মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতেও আহি পাব আমাৰ জিলাৰ সভাপতি আছে আৰু AJPৰ কৰ্মকৰ্তাসকল আছে আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আছে আমি 1টা বজাৰ লগে লগে ইয়াৰ পৰা আমি দলে বলে যাই নমিনেশ্যন দিবৰ কাৰণে আগবাঢ়ি যাম নিশ্চিতভাৱে এয়া চৰণ বড়ো ডাঙৰীয়া আছিল তেখেতৰ নিজৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এয়া সমান্তৰালভাৱে আচলতে এই মুহূৰ্তত আচলতে ৰিহন দৈমাৰী ডাঙৰীয়া আছে মই পোনে পোনে তেখেতৰ ওচৰলৈ মোক ভোট দিব যোৱা 5টা বছৰ আগত মই নিজে ইয়াত প্ৰাৰ্থী আছিলোঁ এতিয়া এটা ঢৌ এটা আহিছিলে বড়ো ছাত্ৰ সন্থাৰ এটা ঢৌ আহিছিলে সেই ঢৌৰ কাৰণে মই অলপ ভোটত মই পৰাজিত হৈছিলোঁ আৰু যোৱা 5টা বছৰত যিহেতু UPPL দলে তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিলে যিখিনি কাম কৰিম বুলি তেওঁলোকে কৈছিলে 5টা বছৰত একো কৰিব নোৱাৰিলে সেইকাৰণে ৰাইজে তেওঁলোকৰ ওপৰত এতিয়া আস্থা আৰু বিশ্বাসটো নাই যাৰ কাৰণে যোৱা ছেপ্টেম্বৰ মাহত যি BTC নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত তেওঁলোকে খুব বেয়াকৈ পৰাজিত হ'বলগীয়া হ'ল তো এতিয়া বৰ্তমান যিহেতু আমাৰ BPF দলৰ চৰকাৰ আছে BTC আৰু BPF দলে যথেষ্ট উন্নয়নমূলক কাম কৰিছে ৰাইজৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ গতিকে BPF দলকেই ৰাইজে বেছি অগ্ৰাধিকাৰ দিব আৰু UPPL দলৰ প্ৰাৰ্থী বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল কিন্তু ৰাজনীতি আৰু জাতীয় সংগঠন দুটা সম্পূৰ্ণ বেলেগ বস্তু গতিকে তেওঁ যিহেতু নতুন ব্যক্তি তেওঁৰ কাৰণে সময় লাগিব ৰাইজে তেখেতৰ তুলনাত মোক বেছি অগ্ৰাধিকাৰ দিব কাৰণ মই 20টা বছৰ মই ৰাইজৰ লগত কাম কৰি আহিছোঁ নিশ্চয়কৈ এই মুহূৰ্তত মুছাদ্দিক হুছেইনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।